Hello everyone, ৰাইসকল কি খবৰ ভালে আছে নে আৰু ৰাইসকল মই আপোনালোকক এখন ফটো লগাই থৈছো আৰু এই ফটোখনত আপোনালোকে মন কৰক ভালকে মন কৰক আৰু ইয়াত এটা হুমাই আছে ৰহস্য আৰু ইয়াতে হুমাই আছে অখিল গগৈ এক কাণ্ড মই সকলোখিনি আপোনালোকক বুজাই কম আৰু লগতে এখন সভাত উপস্থিত হৈছিল অখিল গগৈ তাত দুদান্ত ভাষণ দিছে সেইখিনি মই আপোনালোকক দেখুৱাম সো ৰাইসকল ফটোখনত আপোনালোকে দেখা পাইছে আৰু যেহেতু ৰাইসকল মই আগতে আপোনালোকক কৈছিলো যে অখিল গগৈ আছে অখিল গগৈ যেহেতু ৰাইজৰ দলৰ আৰু অখিল গগৈ গৌৰৱ গগৈ আৰু লুইনজ্যোতি গগৈক বহুত সাপোৰ্ট কৰিছে আৰু সেই সাপোৰ্টৰ কিন্তু আমি প্ৰমাণ পোৱা নাছিলো কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত আমি প্ৰমাণ পাইছো মানে গৌৰৱ গগৈৰ কাৰণে এখন হিবহাগৰতে এখন সংবাদমেল পাতিছিল আৰু সেই সংবাদমেলখনত তপন গগৈ আৰু গৌৰৱ গগৈ মানে যি 5 বছৰ যেহেতু ইহঁতৰ কাৰ্যকাল আৰু সেই 5 বছৰ দীঘলীয়া কাৰ্যকালত সদনত কোনে কিমান মাত মাতিলে সদনত কোনে কিমান মানে প্ৰশ্ন উত্থাপন কৰিলে ৰাইজৰ কাৰণে কি কি কাম কৰিলে এই সকলো বিলাক গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আৰু সেই পাৰ্থক্যখিনি দেখুৱাবৰ কাৰণে অখিল গগৈ এখন পত্ৰ পত্ৰিকা উলিয়াইছিল আৰু সেই পত্ৰ পত্ৰিকাখনতে মানে প্ৰকাশ কৰিছিল যে গৌৰৱ গগৈ হৈছে অসমৰ কণ্ঠক আৰু অসমৰ কণ্ঠক আৰু সদনত সদায় মানে এজন মানে একদম গৰ্জিত থকা প্ৰতিটো ক্ষেত্ৰত পোষ্ট কুৱেশ্যন উত্থাপন কৰা এজন ব্যক্তিশীল বুলি প্ৰকাশ কৰিছিল আৰু ঠিক সেইখিনি সময়তে মানে যেহেতু তপন গগৈ সংসদত শুই থাকে মৌন থাকে তাৰ পিছত মানে ভিৰৰ মাজত এজন মাথা গণ্ডা এই সকলোখিনি অখিল গগৈয়ে প্ৰকাশ কৰিছিল ঠিক তেনেদৰে হেতু যে আমি প্ৰমাণ পাই গলো গৌৰৱ গগৈক সাপোৰ্ট কৰিছিলে আমি প্ৰমাণ পাই গলো আৰু সেই ভিডিও মই প্ৰস্তুত কৰি থোৱা আছে তাৰ পিছত এতিয়া প্ৰমাণ পাবলগীয়া আছে যে লুইনজ্যোতি গগৈক সাপোৰ্ট কৰিছে নে মুখেৰে কৈ আছে নে বলে কামে কাজে কৰিছে হেতু আমি প্ৰমাণ পাবলৈ বাকি আছিল কিন্তু ৰাইজসকল এতিয়া আমি সেই প্ৰমাণটো পাই গলো আৰু আপোনালোকে মই যে ফটোখন লগাই থৈছো এই ফটোখন আপোনালোকে হাতলে মন কৰক এটো মই ৰেড সাৰ্কুল কৰি থোৱা আছে সেইখিনিত হুমাই আছে এটা ৰহস্য আৰু তাত মানে অখিল গগৈয়ে নিজৰ মানে মানৱিকতাৰ মানে একদম মানে এটা জ্বলন্ত উদাহৰণ দিছে যে হসাগৈ যে মনে প্ৰাণে টকাই পইচা যে লুইনজ্যোতি গগৈ সাপোৰ্ট কৰিছে বুলি নিজৰ বিধায়কৰ এমাহৰ দমহা লুইনজ্যোতি গগৈক প্ৰদান কৰিছে অখিল গগৈয়ে এটা একদম মহান কাম কৰিছে আৰু অকল হেতুৱে নহয় ৰাইজসকল দমহা যে প্ৰদান কৰি যে গুচি গল হেতু নহয় আমি লুইনজ্যোতি গগৈক কিয় জিকাব লাগে লুইনজ্যোতি গগৈ সাপোৰ্টত যে আছে কিয় আমি জিকাব লাগে লুইনজ্যোতি গগৈ এই সকলোখিনি এটা একদম উদান্ত ভাষণেৰে ৰাইজৰ আগত মানে কৈ গৈছে তো এইখিনি মই কোৱাতকৈ আপোনালোকে আহকচোন ৰাইজসকল সেই ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো যিটো ভিডিওত অখিল গগৈ একদম মানে নিজৰ যিটো দুদান্ত ৰূপত যি মানে ভাষণ দিছিল যে আমি লুইনজ্যোতি গগৈক কিয় জিকাব লাগে তেন্তে আহক ৰাইজসকল পল্লৱ নকৰি আমি সেই ভিডিওটো মাজলৈ আগবাঢ়ো বঢ়িয়া কাম কৰিছে দেই বুজিলে আকৌ দিল্লীয়ে যেতিয়া লাভ কৰি তেওঁ মুখ্যমন্ত্ৰী বা খেলি দিয়ে তেতিয়াও তেওঁ সংস্কৃত তাৰপিছতো তেওঁ দিল্লী বৰ ভাল দেই যেতিয়া তেওঁ গোটেই জীৱন বিদেশী খেলিবৰ কাৰণে আন্দোলন কৰিলে কিন্তু দিল্লীয়ে যেতিয়া ক'লে যে নাই অসমত বিদেশী ল'বই লাগিব তাৰ প্ৰতি মানি ল'বই লাগিব অসমে কোনো কাখন বৰ ভাল পায় সেইখিনি আকৌ তই এনেকুৱা মানুহ এটা ভোট দিব পাৰি নেকি কওকচোন আপোনালোকে ইমান লেটু মানুহ এটা ভোট দিয়াটো ভুল হৈছে আৰু তেওঁ ভোট নিদিলে এনেও তেওঁ মন্ত্ৰী হৈ থাকিব পাৰিব বিজেপি চৰকাৰ হ'লে কাৰণ তেওঁ আৰু 4 বছৰ তেওঁ মানে ৰাজ্যসভাৰ সাংসদ হৈ আছে নে নাই ঠিক আছে তেওঁ সাংসদ হৈ থাকি যদি বিজেপি চৰকাৰ হয় তেওঁ মন্ত্ৰী হওক সেইফালৰ পৰা আমাৰ লাভটো একো নাই জিৰ' তেওঁতো একো নিদিয়ে আৰু তাৰপিছত আমাৰ লুৰিণ গৈ আকৌ কি হ'ব সাংসদ হ'ব লুৰিণে সংসদত একদম নৰেন্দ্ৰ মোদীৰ বুকু কপাই দিব ভাল লাগিবনে নাই এতিয়া ৰিয়ানপুৰকে যেতিয়া এটা ক্ৰিকেটত বলটো বেটটো মাৰিছে যেতিয়া 6টো মাৰি দিছে আমাৰ মনটো ভাল লাগি গৈছে লাগিব নাই গৌৰৱ গগৈ যেতিয়া সংসদত অমিত শ্বাহক সন্মুখত বহোৱাই নৰেন্দ্ৰ মোদীক সন্মুখত বহোৱাই আপোনালোক বৰ 2 নম্বৰী বুলি যেতিয়া কৰিছে মনটো অসমীয়া হিচাপে বুকুখন ফুলি উঠেনে নাই বোলে এতিয়া কেনেকুৱা এটা বাধক আকৌ লুৰিণজ্যোতি গগৈক আমি আকৌ সংসদলৈ পঠিয়াব খুজিছো আপোনালোকে সকলোৱে ভোট দিয়ক মই বেছি দীঘলীয়া নকৰো যদি লুৰিণক সংসদলৈ পঠিয়ায় আৰু লুৰিণে যদি তেনেদৰে কৰে তেতিয়াহ'লে মই আছো তাক ধৰি ইয়ালৈ লৈ আহিম অসমীয়া এটা বেয়া কথা আছে নহয় টিকা চলাই বেট দিয়া বুলি তাকো আমি টিকা চলাই বেট দিম তেতিয়া
হয় না কিন্তু এটা আমি সদায় দি তাক এবাৰ চাম কি আচলতে আমাৰ কাৰণে কাম কৰা মানুহ হয় নে নহয় গতিকে মই সকলোকে আমাৰ কাৰণে সকলোৱে লুৰিণক ভোট দিব অকল নিজৰ ভোটটো দিবলৈ ঘৰৰ ভোটকো দিব চবকে ক'বনে বাইদেউ ঘৰটোৱে ক'বনে নাই চবকে ক'ব ঘৰৰ মানুহখিনি ক'ব পৰিয়ালৰ মানুহখিনি ক'ব চবকে ক'ব সকলোৱে ঘৰত ঘৰতে ক'ব যে এইবাৰ আমি এটা নতুন বাধা উলিয়াই দিছো দিল্লীত গৈ গুজৰি থাকিবৰ কাৰণে এটা নতুন মানুহ আমি উলিয়াই দিছো ইমান দিন ধৰি সদৌ অসম ছাত্ৰ সন্থা কৰি আছে অসম জাতীয়তাবাদী অসম জাতীয় পৰিষদ কৰি আছে কৈ আছে যে অসমৰ কাৰণে কাম কৰিম এইবাৰ আমি পৰীক্ষা কৰিম আগত এজন মানুহক পৰীক্ষা কৰি সি ফেল মাৰিলে সৰ্বানন্দ কোনো ফেল মাৰে জানো নতুন মানুহ এজনক এইবাৰ পৰীক্ষা কৰি যদি আমি জিকাই দিয়াৰ পাছত ভাল কাম কৰে তেতিয়াহ'লে গোটেই জীৱন জিকাম আৰু যদি আমি জিকাই দিয়াৰ পাছত গণ্ডগোল কৰে তেতিয়াহ'লে আকৌ চাম হয় নে নহয় গতিকে মই সকলোকে হাত জোৰ কৰি অনুৰোধ কৰিছো সকলোৱে ঘৰলৈ গৈ লুৰিণজ্যোতি গগৈ অকল এজেপিৰ কেণ্ডিডেট নহয় লুৰিণজ্যোতি গগৈ আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট আপোনালোকে যদি মোক সঁচাকে ভাল পায় যদি কোনোবাই অকণমান যদি মোক ভাল পায় তেতিয়াহ'লে লুৰিণক ভোট নিদিলে মই কৈ দিলো কিন্তু ভাল নহ'ব এইটো মৰমৰ দাবী বুলি কৈ যে হয় নহয় ভাল পালে মানে মৰমৰ দাবী কৰে নে নকৰে মই একদম মৰমৰ দাবী কৰি পঠিয়াইছে চবে লুৰিণক ভোট দিব লুৰিণৰ কাৰণে ঘৰৰ মানুহবিলাককো ভোটটো দিয়াব লুৰিণক এবাৰ জিকাম মইতো খাটাম গাঁৱৰ ভোট 99% লুৰিণে পাব এতিয়া আমি টাউনৰ ভোট জিকাৰ কাৰণে লাগি আছো চাহ বাগান হিন্দী ভাষী আৰু বাঙালী ভাষী এই তিনিটা সেকশনৰ কাৰণে লাগি আছো বাকী চবে আমাক একদম ধাহি মুহি ভোট দিব আমি জানো দিব নাই আমি বেজাই কৰে গণ্ডগোল কৰিলে দিগদাৰ আছে এইবিলাক ভাল নহয় আমি চব দুইটা হাতত হাত ধৰি এটা কথা কৈছো এতিয়া লুৰিণে এজেপি কৰে মই ৰাইজৰ দল কৰো কিন্তু যদি আপোনালোকে লুৰিণক জিকাই দিয়ে আমি অতি সোনকালে দুইটা দল একলগ হৈ যাব পাৰো আৰু দুইটা যদি আমি লগ হৈ গলো তেতিয়াহ'লে হিমন্তই এতিয়া যদি যিমান খালী আছে নহয় হিলি গৈছে নহয় আমাক দেখি আমি যদি দুইটা লগ হৈ গলো একেলগতে এতিয়া এনেকে হিলাই লুৰিণ আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট লুৰিণ অসম জাতীয়তাবাদী অসম জাতীয় পৰিষদৰ কেণ্ডিডেট আৰু লুৰিণ আমাৰ বিৰোধী ঐক্যমঞ্চৰ কেণ্ডিডেট লুৰিণক আমি সকলোৱে জিকাব লাগিব বা সকলোকে লুৰিণক জয়যুক্ত কৰিবৰ কাৰণে আমল কৰিম ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু ভিডিওটো চাই আপোনালোকক কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব ভিডিওটোৰ বিষয়ে যদি কিবা মতামত দিব বিচাৰিছে সেয়াও আপোনালোকে কমেণ্ট কৰি ৰাখিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেলটোলৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিও মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ তো ঠিক আছে ৰাইজসকল আজি ভিডিওটো মই ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই